আমাক ৰাইজে যিখিনি সহায় কৰিছিলে এটলিষ্ট আমি বস্তুখিনি লৈ আহিছোঁ গোৱালপাৰাত। ৰাইজে আমাক যিখিনি সহায় কৰিলে সেইখিনি পইচাৰে আমি এই বস্তুখিনি লৈ লৈছোঁ আৰু এই বস্তুখিনি আমি ক'ত কেনেকৈ পঠিয়াই দিম খুব বিশেষ জানিবৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, সম্পূৰ্ণৰূপে গম পাব। কালিও দিছে, 3 দিনৰ পৰা দি আছে। থেংক ইউ। আৰু এটলিষ্ট আমি অহাকালি ভাবিছিলোঁ যে আজি আমি কালেকশ্যন কৰিম, বাট আমি কৰিব নোৱাৰিলোঁ কাৰণ সময় বহুতে কম আছিলে। আৰু আমি আজি গোৱালপাৰাত আহিছোঁ কেইটামান বস্তু লৈ, আপোনালোকক মই দেখুৱাই আছোঁ। এয়া ইফালে কেণ্ডেল আছে আৰু ইফালে তেল আছে, তাৰপিছত ধূপ লোৱা হৈছে, ইপিনে বিস্কুট আছে, মুড়ি লোৱা হৈছে আৰু পানী আছে। এই বস্তুখিনি লৈ কেনে আমি আহিছোঁ এতিয়া গোৱালপাৰাত দিবৰ কাৰণে। আৰু আমিতো তাতে গৈ কেনে যে দিম এইখিনি কোনো সম্ভৱ নহয়। তো ৰজ ভাইজান ইয়াতে আছে আৰু ইউটিউবাৰবিলাক আছে, আপোনালোকেতো ভিডিঅ'বোৰ চাইছে। তো গোৱালপাৰাত আমি বস্তুখিনি ইয়াতে দি দিলোঁ। আমি এদিনখন কালেকশ্যন কৰিলোঁ আৰু আমাক যিখিনি কালেকশ্যন দিলে তো আমিতো গৈ কেনে তাতে দিব নাপাম, সেইটোৰ কাৰণে আমি আজি গোৱালপাৰাত আহিছোঁ এয়া ভাইজানৰ তাতে, আৰু ভাইজানক বস্তুখিনি দি দিলোঁ আৰু ভাইজানে তাতে গৈ কেনে দিব। বাট যিখিনি মানুহে আমাক বস্তুখিনি দিলে বা টকাখিনি দি হেল্প কৰিলে তেওঁলোকক মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ। আৰু ভাইজান কি ক'ব আমাৰ কৃষ্ণবাসীৰ কাৰণে? আজিহঁতে দাদাহঁতে বহুতখিনি বস্তু আমাক পাৰে ডেইলি লাইফত কেণ্ডেল পানী চানী যিমান কি লাগে দি দিছে। আৰু ইহঁতে অলপ কষ্ট কৰিছিল, অলপ ইহঁতে যিবোৰ কাম আছে সেইবোৰ বন্ধ কৰি 2-3 দিন যিখিনি কালেকশ্যন কৰিছে সিহঁতে বাছ মানুহৰ কাৰণে, কোনো নিজৰ স্বাৰ্থৰ কাৰণে নহয়, মানুহৰ কাৰণে কালেকশ্যন কৰি আমাক দিছে। আমি যেতিয়া যাম তেওঁৰ বস্তুবিলাক লৈ যাম আৰু বহু মানুহে দিছে আৰু আমাৰ ফালৰ পৰা পইচা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভাইজানকো বহুত বহুত ধন্যবাদ দিছোঁ, ইমান কষ্ট কৰি দিছা। তোমালোকে আগুৱাই যোৱা দোৱা কৰিম, চবেই তোমালোকৰ কাৰণে দোৱা কৰিব। কালিও দিছে, 3 দিনৰ পৰা দি আছে। থেংক ইউ। ইমানখন মানুহে হেল্প কৰি আছে, এইবোৰ চাই কেনে মোক বহুতে ভাল লাগিলে। যিখিনি মানুহে আমাক সাহায্য কৰিলে তেওঁলোকক মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ। বাকী লগ পাম নেক্সট ভিডিঅ'ত। আজিৰ কাৰণে বাই বাই। জয় আই অসম, জয় জুবিন দা।